হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লন্তদ্র। বন্ধুসকল, আজি আমি চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেন্টৰ এটা মেৰাথন ক্লাছ লৈ আহিছোঁ আৰু এইটো মেৰাথন ক্লাছৰ জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেন্টৰ পৰা টোটেল আমি 40টা কুৱেশ্যন আমি আলোচনা কৰিম। চ' ভিডিঅ'টো আপোনালোকে উইদাউট স্কিপ কৰাকৈ চাব আৰু এই ধৰণে আমি প্ৰতিটো সাইকোলজিষ্টৰ মাৰাথন ক্লাছ 1 by 1 আমি লৈ আহিম। সিটেট এক্সামৰ আগত আমি ট্ৰাই কৰিম প্ৰতিটো সাইকোলজিষ্টৰ মাৰাথন ক্লাছকেইটা আপোনালোকক দিব কাৰণে। তো বলক আমি ক্লাছটো আৰম্ভ কৰোঁ। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এট প্ৰেজেণ্ট যেতিয়া ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে এই ধৰণৰ মোৰ প্ৰিপাৰেশ্যনৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে? তো বলক আমি ক্লাছটো এতিয়া 1 by 1 এটা কুৱেশ্যন চাই লওঁ। তো প্ৰথম কুৱেশ্যনটো আছে, উইচ পিয়াজেটিয়ান কনচেপ্ট ইনেবল এ চাইল্ড টু আণ্ডাৰষ্টেণ্ড ডেট ইফ 8 + 5 = 13 and then 13 - 5 = 8 উইদাউট ফিজিকেল পাৰফৰ্মিং দ্য অপাৰেশ্যন। তো এইটো কোনটো ষ্টেজৰ হয়? এইটো ইয়াত আপোনালোকে চাই আছে কনজাৰ্ভেশ্যন, চেৰিয়েশ্যন, ৰিভাৰ্চিবিলিটি আৰু ডিচেন্ট্ৰেশ্যন, ঠিক আছে? তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ চি, ৰিভাৰ্চিবিলিটি, ঠিক আছে? ৰিভাৰ্চিবিলিটি মিনছ কি আছিলে? বাচ্চাই যেতিয়া ৰিভাৰ্চ কৰিলে কি হ'ব বস্তুটো যেতিয়া বুজি পাব। কুৱেশ্যন নম্বৰ 2, এ চাইল্ড চেজ ডেট দ্য টলাৰ গ্লাছ কণ্টেইন মোৰ ৱাটাৰ ইভেন though both glasses were filled equally before pouring. This error primarily reflect the lack of এটা বাচ্চাই ধৰিব পৰা নাই। ধৰক এটা এজ ফৰ এক্সাম্পল এটা ওখ গ্লাছ আছে আৰু এটা কি আছে ওখ কম আছে কিন্তু অলপ বহল আছে গ্লাছটো, মানে এটা বাউলৰ নিচিনা। তো বাচ্চাটো কৈ আছে যে নহয় ইয়াতে ওখ গ্লাছটো আছে তাতে বেছি পানী আছে। তো এই ধৰণৰ যিটো মানে লেক অফ যিটো এবিলিটি থাকে বা ব্ৰেইনৰ যিটো অক্ষমতা থাকে তাক কি বুলি কোৱা হয়? তো অপশ্যন আছে চেৰিয়েশ্যন, ৰিভাৰ্চিবিলিটি, কনজাৰ্ভেশ্যন আৰু ক্লাছিফিকেশ্যন। তো এই বস্তুটো কি বুলি কোৱা হয়? কনজাৰ্ভেশ্যন বুলি কোৱা হ'ব, ঠিক আছে? সংৰক্ষণীয়তাৰ ধাৰণা, মানে দুটা গ্লাছত যে ছেইম এমাউণ্ট অফ ৱাটাৰ আছে এই বস্তুটো বুজি পোৱাটো কি বুলি কোৱা হয়? কনজাৰ্ভেশ্যন বুলি কোৱা হয়। আৰু নাম্বাৰৰ যিটো ক্ষেত্ৰত আছে, নাম্বাৰ মানে উলট পালট কৰিলে যি বস্তুটো কয় তাক কি বুলি কোৱা হয়? ৰিভাৰ্চিবিলিটি। আই হোপ আপোনালোকে কুৱেশ্যনকেইটা মিলাই চাব। নম্বৰ যেতিয়া হেৰফেৰ কৰা হ'লে তাক কি বুলি কোৱা হ'ব? ৰিভাৰ্চিবিলিটি বুলি কোৱা হ'ব, ঠিক আছে? বাচ্চাটো ৰিভাৰ্চিবিলিটি ডেভেলপ হোৱা নাই। আৰু যেতিয়া লিকুইড কিমান আছে গ্লাছত, দুটা গ্লাছত লিকুইড কিমান আছে এইটো যদি ধৰিব নোৱাৰে তাক কি বুলি কোৱা হ'ব? কনজাৰ্ভেশ্যন বুলি কোৱা হ'ব, লেক অফ কনজাৰ্ভেশ্যন। আচ্ছা, ৰিভাৰ্চিবিলিটি আৰু কনজাৰ্ভেশ্যন কোনটো ষ্টেজত মানে হৈ যায়? যিটো প্ৰি অপাৰেশ্যনেল ষ্টেজ আছে, আপোনালোকে মনত থ'ব প্ৰি অপাৰেশ্যনেল ষ্টেজ। প্ৰি অপাৰেশ্যনেল ষ্টেজ যিটো আছে, যিটো মানে 2 বছৰৰ পৰা 7 বছৰলৈকে এটা বাচ্চা থাকে, এইটো ষ্টেজত কিন্তু এই ৰিভাৰ্চিবিলিটি বা এই ধৰণৰ কনজাৰ্ভেশ্যন ডেভেলপ নহয়, কাটি দিছোঁ। কিন্তু কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ যিটো আমি 7 বছৰৰ পৰা 11 বছৰলৈকে ধৰোঁ, ইয়াত কিন্তু এইটো ডেভেলপ হৈ যায়, ঠিক আছে? এই কথাটো আপোনালোকে মনত থ'ব। জিন পিয়াজেটৰ যি ষ্টেজ থিয়ৰী যিটো আছে তাৰ মতে এইটো প্ৰি অপাৰেশ্যনেল ষ্টেজত এইবোৰ ডেভেলপ নহয়, কিন্তু কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত এইবোৰ ডেভেলপ হৈ যায়। ৰিভাৰ্চিবিলিটি, চেৰিয়েশ্যন, কনজাৰ্ভেশ্যন, ক্লাছিফিকেশ্যন গোটেইকেইটা ডেভেলপ হৈ যায়। কুৱেশ্যন নম্বৰ 3, ইন পিয়াজেট থিয়ৰী চেণ্টাৰেশ্যন ৰেফাৰ্ছ টু দ্য টেণ্ডেঞ্চি টু। তো ইয়াত চেণ্টাৰেশ্যন বুলি কোৱা হৈছে কেন্দ্ৰীকৰণ। কেন্দ্ৰীকৰণ মানে কি হয়? তো অপশ্যন আছে এৰেঞ্জ অবজেক্ট ইন লজিকেল অৰ্ডাৰ। যদি লজিকেলি যদি অৰ্ডাৰত এৰেঞ্জ কৰিব পাৰে ইয়াত কি বুলি কোৱা হয়? ইয়াত মনত থ'ব আপোনালোকে, মই এবাৰ কৈ দিছোঁ চেৰিয়েশ্যন বুলি কোৱা হ'ব। এইটোক চেৰিয়েশ্যন, যোনে যোনে নাজানে এবাৰ লিখি ল'ব, চেৰিয়েশ্যন। যদি অৰ্ডাৰত এৰেঞ্জ কৰিব পাৰে, এইটো সৰু, ইয়াৰ পৰা ডাঙৰ, ইয়াৰ পৰা আৰু ডাঙৰ, ইয়াৰ পৰা আৰু এইটো অৰ্ডাৰত যদি এৰেঞ্জ কৰিব পাৰে ইয়াক কি বুলি কোৱা হয়? চেৰিয়েশ্যন বুলি কোৱা হ'ব। ইয়াৰ পাছত নেক্সটটো কৈছে যে বি ফ'কাছ অন ওৱান চেলিয়েণ্ট ফিচাৰ্ছ হোৱাই ইগনৰিং আদাৰ। অন্য বৈশিষ্ট্যসমূহক অৱহেলা কৰি কেৱল এটা মুখ্য বৈশিষ্ট্যৰ ওপৰত মনোযোগ কৰা, এইটো হ'ব চেণ্টাৰেশ্যন, ঠিক আছে? এইটো হ'ব চেণ্টাৰেশ্যনৰ উদাহৰণ, ঠিক আছে? কুৱেশ্যন নম্বৰ 4, এ টিচাৰ আস্কছ ষ্টুডেণ্টছ টু এৰেঞ্জ পেঞ্চিলছ ফ্ৰম দ্য শ্বৰ্টেষ্ট টু লংগেষ্ট। দিছ এক্টিভিটি প্ৰাইমেৰিলি এছেছ। যেতিয়া বা টিচাৰে ক'ব যে শ্বৰ্ট পেঞ্চিলৰ পৰা, আটাইতকৈ সৰু পেঞ্চিলটোৰ পৰা আটাইতকৈ ডাঙৰ পেঞ্চিলটো লৈ তুমি সজোৱা, মানে সৰু তাৰপিছত অলপ ডাঙৰ তাৰপিছত আৰু ডাঙৰ, এইদৰে যেতিয়া টিচাৰে মানে ক'ব যে তুমি সৰুৰ পৰা ডাঙৰলৈকে মানে সজাই দেখুওৱা, ইয়াক কি বুলি ক'ব? ইয়াত দিছে কনজাৰ্ভেশ্যন। এতিয়াই মই গোটেইকেইটাৰ আপোনালোকক কৈ দিছোঁ। কনজাৰ্ভেশ্যন নহ'ব, ৰিভাৰ্চিবিলিটি এইটোও নহ'ব, তাৰপিছত আছে চেৰিয়েশ্যন এইটো হ'ব নেকি, তাৰপিছত আছে ক্লাছিফিকেশ্যন এইটোও নহ'ব। তো এইটোৰ কাৰেক্ট আনচাৰ চেৰিয়েশ্যন। যেতিয়া সজাব পাৰে তাক চেৰিয়েশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, হুইচ কনচেপ্ট ইয়াত কৈছে ইজ মষ্ট ডাইৰেক্টলি ৰেছপনচিবল ফৰ এ চাইল্ডছ ফেইলিয়াৰ ইন কনজাৰ্ভেশ্যন। বাচ্চাৰ যে কনজাৰ্ভেশ্যনৰ যিটো এবিলিটি থাকে, কনজাৰ্ভেশ্যনৰ এবিলিটি মানে কি? পৰিমাণটো সি বুজি পায়, ঠিক আছে? পাত্ৰ চেঞ্জ হ'লেও যে এমাউণ্ট ছেইম আছে এইটো বুজি পায়, ইয়াক কনজাৰ্ভেশ্যন বুলি কোৱা হয়। এইটো ফেইলিয়াৰ হোৱাৰ কাৰণটো কি হৈছে? কিয় বুজি নাপায় যে এই সৰু বক্সটোৰ ভিতৰত যিমান বস্তু আছে, ঠিক আছে, এই বক্সটোৰ ভিতৰত ছেইম বস্তুই আছে, মানে কি আছে? ইয়াত কি আছে? শ্বেপ চেঞ্জ হোৱাৰ লগে লগে ভিতৰৰ কোৱান্টিটিটো যে ছেইম থাকে এই কনচেপ্টটো সি বুজি নাপায়।
ইয়াৰ ফেইলিয়াৰ হোৱাৰ কাৰণ কি চেৰিয়েশ্যনটো ইয়াত নহ'ব, চেণ্টাৰেশ্যনেই হ'ব। যেতিয়া কেন্দ্ৰীকৰণ, যেতিয়া তাৰ মাইণ্ডটো কেন্দ্ৰীকৰণ নহ'ব, চেণ্টাৰেশ্যন এটা বস্তুৰ ওপৰতে সি ভাবিব পাৰে। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোইং ডেভেলপ এলং উইথ দ্য আণ্ডাৰষ্টেণ্ডিং অফ কনজাৰ্ভেশ্যন ডিউৰিং কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। ঠিক আছে, তো ইয়াত দিছে কোনটো হয় মূৰ্ত কাৰ্যকাৰী পৰ্যায়ত কংক্ৰিট অপাৰেশ্যনেল ষ্টেজৰ সংৰক্ষণৰ বুজাবুজিৰ সৈতে তলৰ কোনটো বিকশিত হয়? তো ইগ'চেণ্ট্ৰিজম, ৰিভাৰ্চিবিলিটি, এনিমিজম আৰু চিম্বলিক প্লে। তো যিটো কংক্ৰিট অপাৰেশ্যনেল ষ্টেজৰ হয় এইটো হৈছে ৰিভাৰ্চিবিলিটি ডেভেলপ হৈ যায় বাচ্চাৰ ভিতৰত। বাচ্চাই কি কৰে ৰিভাৰ্চিবিলিটি ডেভেলপ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 7, ইয়াত আছে এ চাইল্ড হু আণ্ডাৰষ্টেণ্ড ফ্লেটেনিং এ ক্লে বল ডাজ নট চেঞ্জ দ্য এমাউণ্ট অফ ক্লে। ঠিক আছে, এটা ক্লে বল আছে আৰু বাচ্চাটো খেলাৰ সময়ত কি কৰি দিয়ে ক্লে বলটো কি কৰি দিয়ে ফ্লেট কৰি দিলে, বেলি দিছে। তো ইয়াত ইমানেই আছে, তো যোনে বুজি পাব যে ইয়াত ক্লে যিমান আছিলে ইয়াতো ক্লে ইমানেই আছে, তো এই প্ৰচেছটো কি বুলি কোৱা হয়? কনজাৰ্ভেশ্যন বুলি কোৱা হয়। চেৰিয়েশ্যন নহ'ব, কনজাৰ্ভেশ্যনেই হ'ব এইটোৰ এনচাৰ। চেণ্টাৰেশ্যনো নহ'ব, ট্ৰানজাক্টিভ ৰিজনিং এইটোও ইয়াত নহ'ব। তো কাৰেক্ট আনচাৰ হ'ব কনজাৰ্ভেশ্যন। কুৱেশ্যন নম্বৰ 8, হুইচ ষ্টেটমেণ্ট বেষ্ট ডিফাৰেঞ্চিয়েটছ চেণ্টাৰেশ্যন ফ্ৰম কনজাৰ্ভেশ্যন। চেণ্টাৰেশ্যন আৰু কনজাৰ্ভেশ্যনৰ মাজত যিটো পাৰ্থক্য আছে এইটো কোনটো বুজায়? চেণ্টাৰেশ্যন ইজ এন এবিলিটি ৱেৰ কনজাৰ্ভেশ্যন ইজ লিমিটেশ্যন। তাৰপিছত চেণ্টাৰেশ্যন কজ ফেইলিয়াৰ ইন কনজাৰ্ভেশ্যন টাস্ক। কনজাৰ্ভেশ্যন ডেভেলপ বিফোৰ চেণ্টাৰেশ্যন বথ ইমাৰ্জ ইন দ্য চেঞ্চৰি মটৰ ষ্টেজ। তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ বি, চেণ্টাৰেশ্যন কজেছ ফেইলিয়াৰ ইন কনজাৰ্ভেশ্যন। অলপ আগতে আমি এইটো এটা পাইছোঁ, যদি বাচ্চাৰ যিহেতু প্ৰি অপাৰেশ্যনেল ষ্টেজত চেণ্টাৰেশ্যন তাৰ ডেভেলপ নহয়, চেণ্টাৰেশ্যনটো তাৰ কেতিয়া ডেভেলপ হয়? কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত কি হয় তাত লাহে লাহে ডেভেলপ হয়। সেইকাৰণে চেণ্টাৰেশ্যন কজেছ ফেইলিয়াৰ ইন কনজাৰ্ভেশ্যন। সেইকাৰণে প্ৰি অপাৰেশ্যনেল ষ্টেজত কি হয় বাচ্চাৰ কনজাৰ্ভেশ্যনো নাথাকে। মিল্কৰ দুটা গ্লাছত যে মিল্ক ছেইম এমাউণ্টত আছে, বহল গ্লাছ আৰু দীঘল গ্লাছটোত সি তেতিয়া এই কনচেপ্টটো সি বুজিব নোৱাৰে প্ৰি অপাৰেশ্যনেল ষ্টেজত। তো অপশ্যন বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 9, হুইচ Piagetian concept is demonstrated when a child mentally imagines pouring water back into a original container to judge whether the amount has changed. Same কথা কৈছে, যেতিয়া এটা শিশুৱে পানীৰ পৰিমাণ সলনি হৈছে নে নাই তাৰ বিচাৰ কৰিবলৈ মানসিকভাৱে পানীখিনি পুনৰ পূৰ্বৰ পাত্ৰলৈ বাকি দিয়াৰ কল্পনা কৰে, তেতিয়া পিয়াজেটৰ কোনটো ধাৰণাৰ প্ৰদৰ্শিত হয় তাৰ কি ডেভেলপ হোৱা নাই? কনজাৰ্ভেশ্যন, চেৰিয়েশ্যন, ৰিভাৰ্চিবিলিটি না ডিচেণ্ট্ৰেশ্যন? তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব। ঠিক আছে, কমেণ্ট বক্সত এইটোৰ এনচাৰ আপোনালোকে দি যাব। কুৱেশ্যন নম্বৰ 10, ডিউৰিং হুইচ ষ্টেজ ডাজ এ চাইল্ড টিপিকেলি মাষ্টাৰ চেৰিয়েশ্যন? চেৰিয়েশ্যনত কেতিয়া এক্সপাৰ্ট হৈ যায় বাচ্চা এটা? তেতিয়া চেৰিয়েশ্যন কি আছিলে আপোনালোকে জানিব লাগিব। সৰুৰ পৰা ডাঙৰলৈকে সজোৱাক চেৰিয়েশ্যন বুলি কোৱা হয়। তো সেঞ্চুরি মোটর, প্রি অপারেশনাল, কংক্রিট অপারেশনাল, তো অবভিয়াসলি এইবোৰ কংক্রিট অপারেশনাল স্টেজত কি হয় এক্সপার্ট হৈ যায়। Question number 11, a child arrange sticks according to length but is unable to explain why the quantity of water remain unchanged after being transferred between the containers. Which concept is still developing? ইয়াত কৈছে এটা বাচ্চাই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। যিসকলে ভিডিঅ'টো চাই যাব পিয়াজেটৰ পৰা আপোনাৰ 2 মাৰ্ক বা 3 মাৰ্ক যিমান মাৰ্কৰে কুৱেশ্যন আহে এইটো কনফাৰ্ম হয়। 2 বা 3 যি কুৱেশ্যনেই আহে যিমান মাৰ্ক আহে ইয়াৰ পৰাই আহিব, এইটো কনচেপ্টৰ পৰাই আহে, আপোনাৰ 100% কনফাৰ্ম। তো কৈছে এটা বাচ্চাই ষ্টিকটো একৰ্ডিংলি লেন্থত সজাব পাৰে, ষ্টিক সজাব পাৰে, কিন্তু ৱাটাৰ যে দুটা গ্লাছত এটা বহল আৰু এটা ক্ষীণ ইকুৱেল যে আছে এইটো বুজিব নোৱাৰে। তো এইটোত কোনটো এতিয়া ষ্টিল ডেভেলপ হৈ আছে? আচ্ছা, ইয়াত যেহেতু ষ্টিক সজাব পাৰে তাৰ মানে কি হ'ল তাৰ চেৰিয়েশ্যনটো ডেভেলপ হৈ গ'ল, কিন্তু তাৰ ক্লাছিফিকেশ্যন নাই। ইয়াত কনজাৰ্ভেশ্যন তাৰ ডেভেলপ হ'বলৈ এতিয়াও বাকী আছে। কি আছে এতিয়া? কনজাৰ্ভেশ্যন তাৰ ডেভেলপ হ'বলৈ বাকী আছে। অপশ্যন চি ইজ কাৰেক্ট। ঠিক আছে, ইয়াত আছে কনজাৰ্ভেশ্যন। Question 12, which of the following is not directly involved in successful performance on conservation tasks? কৈছে কোনটো সাকসেসফুল পারফরমেন্স নহয় কনজারভেশন টাস্কত? ঠিক আছে, রিভার্সিবিলিটি, ডিসেন্ট্রেশন, সেন্টারেশন আৰু লজিক্যাল রিজনিং। তো ইয়াত আমি আগতে পাইছোঁ সেন্টারেশনটো ডাইরেক্টলি কনজারভেশনৰ লগত রিলেটেড হয়, আপোনালোকে এইটো মনত থ'ব। Question number 13, a child compares only the height of 2 glass while ignoring the wider. This is an example of, same কথা, বাচ্চাই গ্লাছৰ যিটো
হাইটটো কি কৰিছে কম্পেয়াৰ কৰিছে, বহলটো কম্পেয়াৰ নাই কৰা, তো কি ডেভেলপ হোৱা নাই, ৰিভাৰ্চিবিলিটি নে কনজাৰ্ভেশ্যন, এইটো কি হ'ব? ইয়াত কি লেক অফ কি হৈ আছে, ইয়াত কনজাৰ্ভেশ্যন লেক হৈ আছে। ইয়াত এ চাইল্ড কম্পেয়াৰ, কুৱেশ্যন নম্বৰ 13, এ চাইল্ড কম্পেয়াৰ্ছ অনলি দ্য হাইট অফ টু গ্লাছেছ ৱাইল ইগনৰিং দ্য ৱাইড উইথ যিটো আছে এইটো, ইটছ এন এক্সাম্পল অফ। তো ইয়াত ৰিভাৰ্চিবিলিটি হ'ব, কনজাৰ্ভেশ্যন হ'ব না চেণ্টাৰেশ্যন হ'ব না চেৰিয়েশ্যন হ'ব? ইয়াত আপোনালোকে চাওক, বহুতে ক'ব যে ইয়াততো দুটা গ্লাছত কিমান ৱাটাৰ আছে সি ধৰিব পৰা নাই, তাৰ মানে এইটো কনজাৰ্ভেশ্যন হ'ব। কিন্তু এই কুৱেশ্যনটোক এইটো কোৱা নাই, ইয়াত কৈছে অনলি কনচেনট্ৰেশ্যন কৰি আছে কোনটো ক্ষেত্ৰত, দুটা গ্লাছৰ হাইটৰ ওপৰতে সি কনচেনট্ৰেশ্যন কৰি আছে বাচ্চাটোৱে, কিন্তু বহলটোৰ ওপৰত সি কনচেনট্ৰেশ্যন কৰিব পৰা নাই। তাৰ মানে কি, তাৰ চেণ্টাৰেশ্যন অফ থিংকিং, মানে থিংকিংটো এটা ফালেই আছে। তো এই ক্ষেত্ৰত এইটোৰ এনচাৰ চেণ্টাৰেশ্যন হ'ব, চেণ্টাৰেশ্যন। ইয়াত বেলেগ কথা সুধিছে, ইয়াত ৰিভাৰ্চিবিলিটি কনজাৰ্ভেশ্যনৰ কথা সোধা নাই, ইয়াত চেণ্টাৰেশ্যন। বাচ্চাটো এটা ফালেই চিন্তা কৰি আছে, যে হাইটৰ ফালেই চিন্তা কৰি আছে, এই ৱাইডৰ ফালে চিন্তা কৰিব পৰা নাই। আই হোপ আপোনালোকে কথাটো ধৰিব পাৰিলে। কুৱেশ্যন নম্বৰ 14, which concept requires understanding that an operation can be mentally undone? যদি আপুনি কিবা এটা কৰে, এই বস্তুটোক এটা বাচ্চা যদি কিবা কৰিছে, এইটোক আকৌ আমি যদি মানে ৰিভাৰ্চ কৰিব পাৰোঁ, এই কনচেপ্টটোক কি বুলি কোৱা হয়? ঠিক আছে, তো অবভিয়াছলি এইটো কি হয়, ৰিভাৰ্চিবিলিটি বুলি কোৱা হ'ব। ৰিভাৰ্চিবিলিটি যেতিয়া ডেভেলপ হ'ব, ঠিক আছে। মানে এজ ফৰ এক্সাম্পল মই এটা কৈ আছোঁ যে 5 × 2 = 10 হ'ব, আকৌ 2 × 5 এইটো কি হ'ব, এইটো 10 হ'ব। তো বথ ক্ষেত্ৰত কি হ'ব, ৰিভাৰ্চিবিলিটি হয়। বা ইয়াত যেনেকৈ এটা আমি এক্সাম্পল আগতে পাইছিলোঁ, 10 - 2 = 8 হ'ব, বা 8 + 2 = 10। মানে ৰিভাৰ্চিবিলিটিৰ যিটো কনচেপ্ট হয়, এই কনচেপ্টটো ইয়াত কথা কৈছে। অ'কে, আই হোপ আপোনালোকে বুজিব পাৰিছে। কুৱেশ্যন নম্বৰ 15, পিয়াজেটছ আৰ্গিউড ডেট ছাকচেছফুল কনজাৰ্ভেশ্যন ডিপেণ্ডছ প্ৰাইমাৰিলি অন দ্য ডেভেলপমেণ্ট অফ। কোন দুটা বস্তু, মানে কোন দুটা মেণ্টেল এবিলিটি ডেভেলপ হ'লে ছাকচেছফুল কনজাৰ্ভেশ্যন হ'ব? মানে দুটা বাকচত মানে ছেইম কোৱান্টিটি অফ এমাউণ্ট মানে আছে, এটা ক্ষীণ আৰু এটা দীঘল, কোনটো ডেভেলপ হ'লে হ'ব? যে দুটা ক্ষেত্ৰতে ছেইম এমাউণ্ট অফ আছে। তো এইটো চেণ্টাৰেশ্যন এনিগোচেণ্ট্ৰিক, এইটো নহ'ব। এনিমিজম চিম্বলিজিক থট, এইটো নহ'ব। চেৰিয়েশ্যন, এইটো হ'ব ৰিভাৰ্চিবিলিটি এণ্ড ডিচেণ্ট্ৰেশ্যন। ঠিক আছে, এই ৰিভাৰ্চিবিলিটি যেতিয়া ডেভেলপ হ'ব, মানে সি যেতিয়া গম পাব যে ৰিভাৰ্চ কৰিলে ছেমেই থাকে, বস্তুটো ৰিভাৰ্চিবিলিটি যেতিয়া ডেভেলপ হৈ যাব তাৰ ভিতৰত, তেতিয়া আৰু ডিচেণ্ট্ৰেশ্যন যেতিয়া ডেভেলপ হ'ব, চেণ্টাৰেশ্যন মানে নহ'ব, ডিচেণ্ট্ৰেশ্যন হ'ব লাগিব। চেণ্টাৰেশ্যন হ'লেতো সি ভাবিবই নোৱাৰিব। ডিচেণ্ট্ৰেশ্যন যেতিয়া হ'ব, তাৰ দিমাগটো যেতিয়া ডিচেণ্ট্ৰেল যেতিয়া থিংকিং থাকিব, মাল্টিপল ৱেল যেতিয়া ভাবিব পাৰিব, তেতিয়া কি হ'ব, কনজাৰ্ভেশ্যন ছাকচেছফুল হ'ব। ঠিক আছে, বহুতে অপশ্যন এ ক্লিক কৰি আহিব এক্সামত, তো গৈছে অপশ্যন এ ক্লিক কৰিলে। কুৱেশ্যন নম্বৰ 16, which classroom activity best promotes seriation? অপশ্যন এ আছে sorting leaves by shape, পাতবোৰ শ্বেপৰ ওপৰত বেছ কৰি শ্বৰ্ট কৰা, এৰেঞ্জিং বুকছ ফ্ৰম থিনেষ্ট টু থিকেষ্ট। ঠিক আছে, কিতাপ পাতলৰ পৰা ডাঠলৈ কিতাপবোৰ সজোৱা, আইডেণ্টিফাইং লিভিং নন লিভিং থিং, আৰু কাউণ্টিং অবজেক্ট লাউডলি। এইটো নহ'ব, এইটোও নহ'ব, এইটোও নহ'ব, এইটো হ'ব চেৰিয়েশ্যন। ঠিক আছে, থিনেষ্টৰ পৰা থিকেষ্টলৈকে, পাতলৰ পৰা শকতলৈকে বস্তুটো কি কৰিব লাগিব, সজাব পৰা ক্ষমতাটো কি বুলি কোৱা হয়, চেৰিয়েশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 17, which statement about conservation is correct? কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয়? It emerged before symbolic thinking. It is acquired during the pre-operational stage. আৰু আছে it reflect understanding that quantity remain unchanged despite change in appearance. It is a feature of formal operational stage. তো ইয়াত দিছে কনজাৰ্ভেশ্যন ইজ কাৰেক্ট। কনজাৰ্ভেশ্যন কোনটো ষ্টেজৰ মানে হয়? ইট একুৱাৰ্ডছ ডিউৰিং প্ৰি অপাৰেশ্যনেল ষ্টেজ। ঠিক আছে, প্ৰি অপাৰেশ্যনেল ষ্টেজটো নহ'ব, এইটো নহ'ব। ইয়াত আছে ইট ইমাৰ্জ বিফ'ৰ চিম্বলিক থিংকিং। তো এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে চিম্বলিক থিংকিং কেতিয়া ডেভেলপ হয়? চিম্বলিক থিংকিং ডেভেলপ হয় প্ৰি অপাৰেশ্যনেল ষ্টেজত। তো প্ৰি অপাৰেশ্যনেল ষ্টেজত আগৰ ষ্টেজটো কি হয়? এইটো হৈছে চেঞ্চৰি মটৰ ষ্টেজ, সেইটোও নহ'ব। ইয়াত চেঞ্চৰি মটৰ ষ্টেজৰ কথা কোৱা হৈছে, এইটো নহ'ব। তাৰ পিছত আছে অপশ্যন চি, ইট ৰিফ্লেক্টছ আণ্ডাৰষ্টেণ্ডিং ডেট কোৱান্টিটি ৰিমেইনছ আনচেঞ্জ ডিছপাইট চেঞ্জ ইন এপিয়াৰেঞ্চ। তো এইটো হ'ব কনজাৰ্ভেশ্যনৰ মেইন কথাটো। কুৱেশ্যন নম্বৰ 18, ফেইলিয়াৰ্ছ টু কনজাৰ্ভ কোৱান্টিটি ইজ মেইনলি ডিউ টু। ফেইলিয়াৰ টু কনজাৰ্ভ কোৱান্টিটি, কিয় কোৱান্টিটিটো কনজাৰ্ভ কৰিব নোৱাৰে, মানে বুজিব নোৱাৰে। পৰিমাণৰ সংৰক্ষণ কৰাত ব্যৰ্থ হোৱাৰ মূল কাৰণ কি? লেক অফ মেমৰি। ইয়াত দিছে তো লেক অফ মেমৰি নহ'ব। চেণ্টাৰেশ্যন অন ওৱান পাৰচেপচুৱেল ফিচাৰ, এটা বিশেষ দৃশ্যমান বৈশিষ্ট্যৰ ওপৰত কেন্দ্ৰীকৰণ। পুৱৰ লেংগুৱেজ এবিলিটি, এইটোও নহ'ব। তো এইটো হ'ব মেইন এনচাৰটো অপশ্যন নম্বৰ বি,
চেণ্টাৰেশ্যন ইন ওৱান পাৰচেপচুৱেল ফিচাৰ, মানে এটা বস্তুৰ ওপৰতে কেন্দ্ৰিক মানে থিংকিং ৰাখিব পাৰে। যেতিয়া এটা কনচেপ্টৰ ওপৰতেই খালি তাৰ দিমাগটো ৰাখিব পাৰিব, মাল্টিপল ৱেত যেতিয়া থিংকিং কৰিব নোৱাৰিব, তেতিয়া কনজাৰ্ভেশ্যন ডেভেলপ নহ'ব। Question number 19, which sequence correctly represent the developmental progress? জিন পিয়াজেটৰ যিটো মানে ষ্টেজ কেইটা আছিলে, কি আছিলে, কনজাৰ্ভেশ্যন, ৰিভাৰ্চিবিলিটি, চেৰিয়েশ্যন, এইটো নহ'ব, চেণ্টাৰেশ্যন। ফাৰ্ষ্ট অফ অল চেণ্টাৰেশ্যন, তাৰপিছত কনজাৰ্ভেশ্যন ডেভেলপ হ'ব, তাৰপিছত ফৰ্মেল ৰিজনিং ডেভেলপ হ'ব। দিছ ইজ কাৰেক্ট। চেণ্টাৰেশ্যন ইজ মেইন থিং, বহুত ইম্পৰ্টেণ্ট বস্তু হয়, চেণ্টাৰেশ্যন ডেভেলপ হ'বই লাগিব। ফৰ্মেল ৰিজনিং এইটো নহ'ব, এইটোও নহ'ব, এইটো হ'ব, অপশ্যন বি ইজ কাৰেক্ট। Question number 20, which statement best explain the relationship between reversibility and conservation? Reversibility আৰু কনজাৰ্ভেশ্যনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সম্বন্ধটো কোনটো মাধ্যমেৰে বুজাইছে ইয়াত? তো ৰিভাৰ্চিবিলিটি মানে বেকৱাৰ্ড, মানে বিপৰীতমুখী চিন্তা, ঠিক আছে, আৰু কনজাৰ্ভেশ্যন মানে সংৰক্ষণ। আচ্ছা, ইয়াত আছে ৰিভাৰ্চিবিলিটি ডেভেলপ আফটাৰ কনজাৰ্ভেশ্যন। আচ্ছা, ইয়াত আছে ৰিভাৰ্চিবিলিটি ইনেবলছ চিলড্ৰেন টু আণ্ডাৰষ্টেণ্ড কনজাৰ্ভেশ্যন। ঠিক আছে, কনজাৰ্ভেশ্যন বুজিবৰ কাৰণে ৰিভাৰ্চিবিলিটিও বহুত প্ৰয়োজন। আপোনালোকে সদায় মনত থ'ব, যিসকলে ভিডিঅ'টো চাই আছে লাইক হিট এটা কৰিব। যেতিয়া এই কনজাৰ্ভেশ্যন ৱাৰ্ডটো থাকিব, এই কনজাৰ্ভেশ্যন ৱাৰ্ডটো থাকিব, ইয়াত দুটা বস্তু বহুত ইম্পৰ্টেণ্ট। এটা হৈছে চেণ্টাৰেশ্যন অফ থিংকিং, মানে নট চেণ্টাৰেশ্যন, ডিচেণ্টাৰেশ্যন অফ থিংকিং। ডিচেণ্টাৰেশ্যন অফ থিংকিং হ'ব লাগিব, নহ'লে কনজাৰ্ভেশ্যন ডেভেলপ নহ'ব। আৰু এটা আছে ৰিভাৰ্চিবিলিটি ডেভেলপ হ'ব লাগিব। লেক অফ ৰিভাৰ্চিবিলিটি নহয়, ৰিভাৰ্চিবিলিটি ডেভেলপ হ'ব লাগিব। এই কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট। এটা হৈছে ডিচেণ্টাৰেশ্যন অফ থিংকিং আৰু এটা আছে ৰিভাৰ্চিবিলিটি।